এনেকৈ তেল সানো আৰু এনেকৈয়ে মোৰ চুলিখিনি বহুত বেছি চিল্কি হৈ গৈছে আগতকৈ, কাৰণ মোৰ চুলিখিনি বহুত বেছি ৰাফ হৈ গৈছিলে, কাৰণ চুলিখিনিত মই বহুত বেছি বাৰ ষ্ট্ৰেইটনিং কৰিলোঁ আৰু বহুত বেছি চুলিখিনি অত্যাচাৰ কৰি থাকোঁ, তাৰ ওপৰতে পানীটো চাগে আমাৰ অকণমান আইৰণ, গতিকে সেইকাৰণে মোৰ চুলিখিনি বহুত ৰাফ হৈ গৈছিলে। মই কি কৰোঁ, সপ্তাহত 2বাৰ এল'ভেৰা জেল, নাৰিকল তেলটো অকণমান গৰম কৰি লওঁ আৰু ভিটামিন ই কেপচুল থাকিলে সেয়াও দি দিওঁ। আজি মই নাই দিয়া কাৰণ মোৰ ওচৰত নাই, হ'লেও মই দি দিওঁ যেতিয়া থাকে। গতিকে মই ভাবিলোঁ আজি মূৰত ভালকৈ তেলখিনি অকণমান সানো, আৰু চুলি সৰাটো মোৰ বহুত বেছি কমিলে আগতকৈ, নহ'লে বহুতেই বেছি হৈ গৈছিলে মাজতে। আৰু মেথি গুটিৰ পেষ্ট এটা সানো, মই আপোনালোকক বাৰু ভ্লগছত দিম আপোনালোকক মই ৰেচিপিটো, মানে ৰেচিপি বুলিয়ে কৈছোঁ আৰু কেনেকৈ বনাওঁ মই এইটো আপোনালোকক দেখাম, আৰু কেনেকৈ ঘঁহোঁ সেইটো দেখাম। গতিকে এনেকৈ মই চুলিখিনিত তেল একদম ধুনীয়াকৈ সানি লৈছোঁ, আৰু আপোনালোকে জানেই চুলিখিনি মোৰ মাজতে খুব সৰিছিলে, আৰু সৰাৰ কাৰণে চুলিখিনি ৰাফো হৈ গৈছিলে আৰু সৰিছিলেও। গতিকে এনেকৈ মই তেল সানি 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 চুলিখিনি বহুত বেছি চিল্কি কৰিলোঁ। আৰু এল'ভেৰা জেল পূৰা সানোৱেই মই, নহনাকৈ নাথাকোৱেই, কাৰণ উফিটো বহুত বেছি কমি যায়, ডেণ্ড্ৰফ একদমেই বেছি কমে। তেনেকৈ মই আচলতে নিজে যি পাওঁ, মানে নিজে যি লাভটো হয় মোৰ, সেইটো পাই আপোনালোকক কৈ থাকোঁ। আৰু মূৰত এনেকৈ তেল সানি সানি মোৰ চুলিখিনি বহুত বেছি চিল্কিও হৈ গ'ল, নহ'লে মানে ইমানেই ৰাফ হৈ থাকে, ইমানেই জট লগা নিচিনা হৈ থাকে, আৰু চুলিখিনি একদম পাতলা পাতলা যেন লাগি থাকে, একদমেই পাতলা যেন চুলি নায়েই মোৰ মূৰত, সৰি থকা চুলি নিচিনা লাগে। গতিকে এতিয়া অকণমান ভলিউমটো আহিছে এনেকৈ সানি সানি, গতিকে তেল মই মূৰত সানোৱেই, মুঠতে যি হওক নহওক সপ্তাহত 2বাৰ তেল সানো, আৰু এনেকৈয়ে নাৰিকল তেলতে এল'ভেৰা জেল দি সানো, বা কেতিয়াবা মই মেথি গুটিও তেল সানো। মই আপোনালোকক ক'ম বাৰু মই কেনেকৈ সানিছোঁ বা কেনেকৈ মিক্সনটো বনাইছোঁ। তাৰপিছত চুলিখিনি একদম গুৰিলৈকে ধুনীয়াকৈ গুৰিলৈকে দি দিছোঁ, আৰু এল'ভেৰা জেল মোৰ ঘৰত থাকেই, মই মানে আচলতে মানে যোনটো অৰ্গেনিকটো নাই কাৰণে মই এনেকুৱা পেকেটৰ পৰাই আনি থৈ দিওঁ, মানে এনেকুৱা ধৰক কিনি মেলি আনো এল'ভেৰা জেল টিউববিলাক, পতঞ্জলিৰো ভালেই। আৰু যেনেকৈ গৰম কৰি লৈছিলোঁ তেলখিনি, একদম পূৰা তালুত সানি দিছোঁ, আৰু যাতে একদম মজবুত হৈ থাকে গুৰিকেইটা, চুলিৰ গুৰিখিনি যাতে মজবুত হৈ থাকে, সেইকাৰণে মই একদম পূৰা ভালকৈ সানি দিছোঁ ইয়াতে। আৰু এনেকৈ সানি সানি মোৰ বহুত বেছি ভাল হৈছে। গতিকে আপোনালোকে নিউ ইয়েৰ কেনেকৈ পালন কৰিব এবাৰ জনাবলৈ নাপাহৰিব, আপোনালোকে কমেণ্ট এটা কৰিব। মোৰ নিউ ইয়েৰ বুলি একোৱেই নাই, আৰু চাওঁ কি হয়, কিন্তু ক'ৰবালৈ যোৱাও নহ'ব, কোনোফালে একোৱেই নহ'ব মোৰ, কাৰণ সময় একেবাৰে নাই, আৰু গাটো বিৰাট বেয়া মানে কি, এই ঠাণ্ডা হোৱাৰ লগে লগে মোৰ কাহ জ্বৰ, আৰু মোৰ লগে লগে ল'ৰা ছোৱালীৰো একেই, তাৰ আৰু মোৰ একদম লাইন পাতি আহি যায়। গতিকে ধুনীয়াকৈ মূৰটো এনেকৈ মাছাজ কৰিছোঁ, আৰু যিমানে বেছি মাছাজ কৰোঁ সিমানে বেছি ভাল চলাচল হয়, তেজ চলাচল হয়। গতিকে অকণমান নিজেই মাছাজ কৰি দিওঁ, কাৰণ তেল সনা মানুহ নাই, গতিকে নিজে নিজে সানিব লাগিব। আৰু তেল সানিব লাগে আচলতে, সপ্তাহত 2বাৰমান তেল সানোৱেই মই, গতিকে সানিব লাগে। আৰু জীয়ৰী কালততো মোৰ চুলি আৰু বেছি ডাঠ আছিলে, এতিয়াতো বাৰু কমিয়েই গ'ল। জীয়ৰী কালতো বহুত বেছি ডাঠ আছিলে আৰু বিৰাট ধুনীয়া আছিলে, কিন্তু চুলিত সেইবিলাক আৰু কিবা কিবি কৰি 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 চুলিখিনি একদম পাতলা হৈ গ'ল। গতিকে এইবাৰ ভাবিছোঁ কি কৰা যায়, চুলিখিনি আকৌ এবাৰ ষ্ট্ৰেইটনিং কৰাৰ পাছত আকৌ কি হয় জানো, চুলিখিনি যেতিয়া আকৌ নতুনকৈ গজি আহে, সেইখিনি কৰাবই লাগে, নহ'লে মানে বহুত বেয়া দেখি, একদম মানে দেখিবলৈ বহুতেই বেছি বেয়া লাগে। তাৰপাছতে কাপোৰ কেইটামান আছিলে, মই ভাবিলোঁ কাপোৰকেইটা মেলি দিওঁ, আৰু পটাপট আচলতে কালিৰে কাপোৰ, মানে আধা তিতা আধা শুকোৱা, গতিকে অকণমান জেকা নিচিনা আছিলে, মই বোলো অকণমান দি দিওঁ, কাৰণ মইতো ৱাশ্বিং মেচিন নলওঁ, আপোনালোকে জানেই নাই মোৰ ৱাশ্বিং মেচিন, গতিকে মই হাতেৰেই মেলি দিওঁ, মানে হাতেৰেই ধুই দিওঁ, কাৰণ অকণমান মোৰ ৱেটটোৰ কাৰণে এনেকুৱা কৰা হয় আৰু। গতিকে এনেকৈ ধুনীয়াকৈ কাপোৰ কানি মেলিলোঁ। তাৰপাছতে মূৰটো এতিয়া মই 1 ঘণ্টা বা 2 ঘণ্টাৰ পাছত ধুওঁ, আগতে গোটেই ৰাতিটো তেল সানি থৈ দিছিলোঁ, কিন্তু এতিয়া আজিকালি গোটেই ৰাতি নাসানো, গোটেই ৰাতি সনাৰ লগে লগে মোৰ চুলিখিনি অকণমান সৰা নিচিনা হৈ যায়, মানে অকণমান চুলিখিনি পূৰা জেপ হৈ থাকে। গতিকে এইফালে ল'ৰাই হেনো বল খেলি দুখ পালে, মোক দেখাইছে, মাকৰ আলসু আজি ল'ৰাটো।